মাকৈ মাকৈ কাৱৈ কাৱৈ কটাকাৰে কাউ ৱাবত ঐকাৰে ঐ কাৱৈ কাৱৈ লিখিলা তাৰ পাছত লিখা গৰৈ 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 গৰত ঐকাৰে ৰৈ গৰৈ গৰত ঐকাৰে ৰৈ গৰৈ ফচল ফ প্ৰথম চ ল ফচল ল ফ প্ৰথম চ ল ফচল ফচল তাৰপিছত লিখা ফ লত হচেগাইলি ফলি ফ লত হচেগাইলি ফলি ফ লত হচেগাইলি ফলি হ'ল তাৰ পাছত লিখা সাগৰ সাগৰ দন্ত্য হতাকাৰে সাগৰ সাগৰ হত আকাৰে হা দন্ত্য হত আকাৰে সাগৰ 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 হ'ল খুৰা খত হচৌ কৰে খুৰত আকাৰে ৰা ৰদ আকাৰে ৰা খুৰা খত হচৌ কৰে খুৰত আকাৰে ৰা খুৰা হ'ল উঘা হস্ৰ উ ঘট আকাৰে ঘা উঘা হস্ৰ উ ঘট আকাৰে ঘা উঘা হস্ৰ উ ঘট আকাৰে ঘা উঘা হ'ল আটাইকেইটা কি কি লিখিলা ধান ধৰা সাপ সবল কাছ বিছা চাকি ছবি মাকৈ কাৱৈ গৰৈ ফচল ফলি সাগৰ খুৰা আৰু উঘা কিবা ভুল হৈছে নেকি চোৱাচোন কাৱৈটো শুদ্ধ হৈছেনে চোৱা ধান ধৰা সাপ সবল কাছ বিছা চাকি ছবি মাকৈ কাৱৈ গৰৈ গৰৈ গৰৈটো চোৱাচোন কিবা ভুল হৈছে নেকি ফচল ফলি সাগৰ খুৰা উকা কাৱৈ গৰৈ গৰৈ মানান কৰাচোন কি লিখিলা তুমি তেতিয়াহ'লে চোৱা তুমি লিখিলা আখৰকেইটা ক'ব যতন ল'বা দেই হ'ল আজি আমি কি কৰিলোঁ সূত্ৰলিপি হয় নাই ভাষাৰ আমি সূত্ৰলিপি কৰিলোঁ গতিকে বানান শুদ্ধকৈ লিখিবলৈ যত্ন কৰিবা দেই বানানবিলাক আমাৰ শুদ্ধ হ'ব লাগে